চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। ডিচেম্বৰৰ পৰা হ্ৰাস পাব পাৰে কৰ্মচাৰীৰ দৰমহা। কেন্দ্ৰৰ নতুন নিয়ম অনুসৰি অহা মাহৰ পৰা হ্ৰাস পাব পাৰে আপোনাৰ দৰমহা। প্ৰতি মাহে দৰমহা হিচাপে পোৱা ধন কিছু পৰিমাণে হ্ৰাস পাব এইবাৰ। হঠাৎ কিয় কমিব পাৰে দৰমহা? ক'ত কৰ্তন কৰা হ'ব আপোনাৰ এই দৰমহা? সবিশেষ আমি জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। দেশত নতুন 4খন শ্ৰম সংহিতাৰ প্ৰৱৰ্তন কৰা হৈছে। 21 নৱেম্বৰৰ পৰা নতুন 4খন শ্ৰম সংহিতা কাৰ্যকৰী হৈছে। এই নতুন শ্ৰম সংহিতাৰ প্ৰভাৱৰ বাবে কৰ্মচাৰীসকলৰ হাতৰ দৰমহা হ্ৰাস পাব পাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম অনুসৰি কৰ্মচাৰীৰ মৌলিক দৰমহা মুঠ দৰমহাৰ 50% হ'ব লাগে। ইয়াৰ পূৰ্বে দৰমহাৰ গাঁথনি প্ৰস্তুত কৰাৰ সময়ত বেছিভাগ কোম্পানীয়ে কৰ্মচাৰীৰ মৌলিক দৰমহাৰ মুঠ দৰমহা CTCৰ 30-ৰ পৰা 35% হিচাপে নিৰ্ধাৰণ কৰিছিল। বাকী থকা ধনৰাশি বিভিন্ন ভাত্তা অৰ্থাৎ HRA, DA, বিশেষ ভাত্তা, বিধিগত বোনাছ হিচাপে দিয়া হৈছিল। এতিয়া কেন্দ্ৰৰ নিয়মত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কৰ্মচাৰীসকলৰ দৰমহাৰ 50%ই তেওঁলোকৰ মৌলিক দৰমহা হ'ব লাগে। আগতে মৌলিক দৰমহা কম হোৱাৰ বাবে কৰ্মচাৰীসকলে বিভিন্ন ভাত্তা একত্ৰিত কৰি হাতত অধিক ধন লাভ কৰিছিল। প্ৰভিডেণ্ট ফাণ্ড আৰু ৰাষ্ট্ৰীয় পেন্সন আঁচনিত জমা কৰাৰ বাবে কম ধন কৰ্তন কৰা হৈছিল। এতিয়া যিহেতু কেন্দ্ৰৰ নিয়ম অনুসৰি মৌলিক দৰমহা 50% হ'ব লাগিব, সেয়েহে PF আৰু NPSৰ বাবেও বৰঙণি বৃদ্ধি পোৱাটো স্বাভাৱিক। অৰ্থাৎ আপোনাৰ দৰমহাৰ পৰা অধিক ধন কৰ্তন কৰা হ'ব, ফলত হ্ৰাস পাব দৰমহা। যদিও ইনহেণ্ড দৰমহা হ্ৰাস পোৱাটো কৰ্মচাৰীসকলৰ বাবে লোকচান যেন লাগে, তথাপিও কৰ বিশেষজ্ঞ আৰু বিনিয়োগ বিশেষজ্ঞসকলে কয় যে এই সিদ্ধান্তই প্ৰকৃততে কৰ্মচাৰীসকলক লাভৱানহে কৰিব। হাতত থকা দৰমহা কমি গ'লেও অৱসৰৰ পুঁজিত অধিক ধন জমা হ'ব। কৰ বিশেষজ্ঞ সুজিত বাংগাৰে কয় যে নতুন শ্ৰম সংহিতা অনুসৰি লাভ কৰা দৰমহা কমি গ'লেও ভৱিষ্যনিধি আৰু ৰাষ্ট্ৰীয় পেন্সন আঁচনিত জমা হোৱা ধনৰ পৰিমাণ বৃদ্ধি পাব। কাৰণ এই সকলোবোৰ খণ্ডৰ অৱদান বা বৰঙণি মূল দৰমহাৰ ওপৰত হিচাপ কৰা হয়। যদি কাৰোবাৰ CPC 12 লাখ টকা হয়, তেন্তে আগৰ নিয়মমতে PF আৰু NPSৰ বাবে 7,200 টকা কৰ্তন কৰা হয়। এতিয়া যিহেতু মৌলিক দৰমহা বৃদ্ধি হ'ব, গতিকে PF NPSৰ বৰঙণি 12,000 টকালৈ বৃদ্ধি পাব। অৰ্থাৎ প্ৰতি মাহে আপোনাৰ দৰমহাৰ পৰা 4,800 টকা কৰ্তন কৰা হ'ব। ইয়াৰ ফলত PF একাউণ্টত অতিৰিক্ত 1.24 কোটি টকা জমা হ'ব আৰু ইয়াৰ উপৰিও 1.7 কোটি টকা অতিৰিক্ত জমা হ'ব NPSত। অৰ্থাৎ 30 বছৰত আপোনাৰ অৱসৰৰ পুঁজি 5,77 লাখ টকালৈ বৃদ্ধি পাব। আৰু এয়া আছিলে নতুন নিয়ম সম্পৰ্কত সবিশেষ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।